বৰপেটাৰ 57 নম্বৰ কাদং গাঁও পঞ্চায়তত নাভুদ নাছৰুদ ফলাফলক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া। আমার প্রার্থীজনে জিকিছে 1023 ভোটত। তেতিয়া আমার প্রার্থী আর কাউন্টিং এজেন্ট বিলাকে কাউন্টাৰত গৈছিল মানে অনিয়া স্লিপ আনার কারণে ছাৰে কৈ দিছে যে এতিয়া নহয় অলপ পিছত আহক বা ডিসি ছাৰে নাই তেখেতে সহি কৰিব লাগে 2টা বজাত আহক। জিকিল কংগ্ৰেছ প্ৰাৰ্থী কিন্তু বিজয়ী পত্ৰ লাভ কৰিলে AIUDFৰ প্ৰাৰ্থীয়ে। এই অভিযোগ পৰাজিত বুলি ঘোষণা কৰা কংগ্ৰেছ প্ৰাৰ্থী চাহিদা খাতুনৰ অবৈধ ফলাফলৰ বিৰুদ্ধে শ শ ৰাইজৰ প্ৰতিবাদী সমদল নিৰ্বাচনী বিষয়াৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি জাকিৰ হুছেইন হিকদাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ বঞ্চিত প্ৰাৰ্থীৰ। সাতাৱন্ন নম্বৰ কাদং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত কংগ্ৰেছ প্ৰাৰ্থী চাহিদা খাতুনে জয়লাভ কৰা বুলি 12 তাৰিখে ঘোষণা কৰা হৈছিল যদিও নিশাৰ ভাগত ষড়যন্ত্ৰমূলকভাৱে AIUDFৰ প্ৰাৰ্থী জিন্নত ৰেহেনা জয়ী হোৱা বুলি বিজয়ী পত্ৰ প্ৰদান কৰাক লৈ কাদং গাঁও পঞ্চায়তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি কাদং গাঁও পঞ্চায়তৰ শ শ ৰাইজ ওলাই আহি হাতে হাত বেনাৰ পোষ্টাৰ লৈ বিশাল সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। AIUDFৰ আঞ্চলিক সদস্য পদৰ বিজয়ী প্ৰাৰ্থী জিন্নত ৰেহেনা অবৈধভাৱে জয়ী হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। লগতে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন হিকদাৰ চেঙাৰ বিধায়ক আশৰাফুল হুছেইনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰাজিত প্ৰাৰ্থী চাহিদা খাতুনে। সম্প্ৰতি নিৰ্বাচনী বিষয়ৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত ন্যায় বিচাৰি কাটৰ আহ্বান জনাইছে ভুক্তভোগী প্ৰাৰ্থীগৰাকীয়ে। 57 নং কাদং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী কংগ্ৰেছ দলৰ পৰা টিকেট পাই মই ইলেকশ্যন খেলাইছো। মই যোৱা 12 তাৰিখৰ ৰাতিপুৱা 6 বজাত মোৰ ইলেকশ্যনৰ ঘোষণা কৰিল। মই জয়লাভ কৰিছোঁ 1023 ভোটত। তাৰপিছত তাতে কি ঘটনা হৈছে মই সেইটো ক'ব নোৱাৰোঁ। সন্ধিয়াত মই 2টা বজাত তাত গ'লোঁ, যাই কেনে উইনাৰ স্লিপৰ কাৰণে মই আই কাৰ্ডটো দিলোঁ। দিয়াৰ পাছতে মই ক'লোঁ যে উইনাৰ স্লিপটো দিয়ক। সি ক'লে যে এতিয়াও অহা নাই, ডিচি ছাৰৰ কাছত আছে, অলপ পিছত আহক। অলপ পিছত কৈ কেনে ৰখি কেনে 5টা বা 5:30টাত তেতিয়া মই গৈছোঁ। যোৱাৰ পিছতে সি কৈছে যে আপোনাৰ নামটো নহয় জিন্নত ৰেহেনা, সি 106 ভোটত জয়লাভ কৰিছে। মই কৈছোঁ এইটো কেনেকৈ হয়? মই 1023 ভোটত মই জিতিছোঁ। মই কাউণ্টাৰত যাই কেনে অফিচাৰক ক'লোঁ যে ছাৰ এইটো কেনেকুৱা হয়? মই 1023 ভোটত মই জিতিছোঁ, এইটো যি গাঠিছে তাৰ নামত উইনাৰ স্লিপ কেনেকৈ আহে? সি কয় মই নাজানো। জাকিৰ সিকদাৰ ছাৰক ক'লোঁ যে ছাৰ এইটো কেনেকুৱা হয়? মই 1023 ভোটত জিতিলোঁ ৰাতিপুৱাই, এতিয়া কিয় এইটো ঘটনা হ'ল? মই জাকিৰ সিকদাৰ কয় যে এটা এপ্লিকেশ্যন দিয়ক ৰিকাউণ্টৰ জনে, এইটো দিয়ক, তাৰপিছত ৰিকাউণ্ট হ'ব। মোৰ সন্দেহ হৈছে জাকিৰ সিকদাৰ আৰু UDFৰ যে আশৰাফুল আৰু নেতাবিলাকে সবকেইটাই মিলি কেনে এই ৰাজনীতিটো কৰিছে। আশরাফুল কি বিধায়ক? আশৰাফুল বিধায়ক। সেইকাৰণে আজি মই প্ৰতিবাদ কৰিলোঁ। এতিয়া কি বিচাৰে আপুনি? এতিয়া মই ন্যায় বিচাৰ চালোঁ আৰু আইনৰ মাজত মই বিশ্বাস আছে, আইনে মোক ন্যায় বিচাৰ দিব বুলি মই আশা কৰিছোঁ। মই বুৱাৰী লৈ কংগ্ৰেছ দলৰ পৰা টিকেট লৈ নিৰ্বাচন খেলিছিলোঁ। নিৰ্বাচন খেলাৰ পিছত ৰাইজৰ অভূত সঁহাৰি পাইছোঁ, মৰম পাইছোঁ, ভোটো দিছে। 11 তাৰিখ ৰাতি 1:30টামান আমাৰ কাউণ্টিং আৰম্ভ হৈছে। কাউণ্টিং শেষত ৰাতিপুৱা 5:30 বজাত খবৰ পালোঁ যে আমি জিকিছোঁ। আমাৰ প্ৰাৰ্থীজনে জিকিছে 1023 ভোটত। তেতিয়া আমাৰ প্ৰাৰ্থী আৰু কাউণ্টিং এজেণ্ট বিলাকে কাউণ্টাৰত গৈছিল মানে অনিয়া স্লিপ আনাৰ কাৰণে ছাৰে কৈ দিছে যে এতিয়া নহয় অলপ পিছত আহক বা ডিচি ছাৰে নাই তেখেতে সহি কৰিব লাগে 2টা বজাত আহক। এটা বিশ্বাসত আমি ঘৰৰ পৰা অফিচৰ ঘূৰি আহিছোঁ কাউণ্টিঙৰ পৰা। যিটো উইনাৰ স্লিপ দেও কৰি মাৰি 5টা 6টামান বজাত কাউণ্টাৰ চিলা ওলাইছে, কিন্তু আমাৰ বুৱাৰী চাহিদা খাতুনৰ নামত নহয়। এইডোখৰ প্ৰাৰ্থীগৰাকী যিজন ঘাটিছিল জিন্নত ৰেহেনা, তেওঁৰ নামত ওলাইছে, কিন্তু আমাৰতো তাৰমানে ৰিকাউণ্ট নিদিলাক। নিদিয়াৰ পিছত আমি ঘৰলৈ আহিলোঁ। এইটো ষড়যন্ত্ৰ হৈছে মানে অফিচাৰসকলৰ ষড়যন্ত্ৰৰ লগতে এতিয়া আমাৰ দলীয় নেতৃত্বৰ জাকিৰ সিকদাৰ আৰু UDFৰ বিধায়ক তেওঁলোকৰ লগতে এটা বুজা পৰা হৈছে। মোৰ এইটো সন্দেহ আৰু আজি আমি প্ৰতিবাদী কাৰ্যসূচী এখন লৈছিলোঁ যে ন্যায়ৰ বিচাৰ লাগে আৰু অবৈধভাৱে যিজন প্ৰাৰ্থীক তাৰমানে জিকাই দিছে তেওঁক আমি নামানো।
বা হয়তো চাহিদা খাতুনের ন্যায় বিচারটো আমার লাগে। কলগাছিয়াৰ পৰা নজমুল হকৰ ৰিপৰ্ট এনি লাইভ। শুভ সংবাদ, বৰপেটা চহৰৰ মেট্ৰকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।